নৱগঠিত হাজো শুৱালকুছি সমষ্টিৰ ৩১,১৯০গৰাকী মহিলাক মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক প্ৰদান। আত্মনিৰ্ভৰ অসম গঢ়িবলৈ হ'লে নাৰী সমাজ আত্মনিৰ্ভৰশীল হ'ব লাগিব। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মহিলাসকলে চৰকাৰৰ পৰা সন্মান পাইছে। উদ্যমিতা, অৰুণোদয় আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পূৰ্বৰ চৰকাৰৰ সময়ছোৱাত এক নেচা সূতাৰ বাবে দৌৰাদৌৰি কৰি ঘূৰি ফুৰিবলগীয়া হৈছিল। সবল মহিলা, সবল সমাজ গঢ়াৰ লক্ষ্যৰে উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ মহিলা আত্মসহায়ক গোটৰ মাজত 10,000 টকাৰ চেক বিতৰণ কৰা হয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শ্ৰী শ্ৰী মাধৱদেৱ ক্ষেত্ৰ শুৱালকুছিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ পুঁজিৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। এই অনুষ্ঠানত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, বিধায়িকা সুমন হৰিপ্ৰিয়া, মিছন সঞ্চালক কুন্তল শৰ্মা, কামৰূপ জিলা পৰিষদৰ সদস্য নিপন ভূঞাকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। ইফালে চেক বিতৰণ অনুষ্ঠানত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকল উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি আমাৰ হাজো শুৱালকুছি সমষ্টিৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি 31,000 আই মাতৃৰ ওচৰত আমি বিতৰণ কৰিলো। আজি প্ৰায় ৭৫খন সভা আমাৰ অনুষ্ঠিত হ'ল। 17 লাখতকৈ অধিক মহিলাই ইতিমধ্যে সুবিধা লাভ কৰিছে। সৰ্বমুঠ 32 লাখ মহিলাই এই সুবিধা লাভ কৰিব আৰু 5 ফেব্ৰুৱাৰীৰ ভিতৰত আমি অসমৰ আটাইকেইটা সমষ্টিতে এই পুঁজি বিতৰণৰ লক্ষ্য বান্ধি লৈছো। ছাৰ, যিহেতু এইবাৰ হাজো শুৱালকুছি সমষ্টি হ'ল এছচিৰ কাৰণে সংৰক্ষিত হ'ল, প্ৰাৰ্থী কেনেধৰণৰ হ'ব? হাজো শুৱালকুছি সমষ্টিটো যিহেতু চিডিউল কাষ্টৰ কাৰণে সংৰক্ষিত হ'ল, তাৰ কাৰণে ময়ো ইয়াত খেলিব নোৱাৰো, সুমন হৰিপ্ৰিয়াই খেলিব নোৱাৰে। গতিকে নিশ্চিতভাৱে কোনোবা এখন নতুন মুখে ইয়াত প্ৰাধান্য পাব। নতুন মুখখন কোন হ'ব, কি হ'ব, সি 15 ফেব্ৰুৱাৰীৰ আশে-পাশে আপোনালোকে গম পাব। এতিয়া আমাৰ সমষ্টিবিলাকত পৰ্যালোচনা, সমীক্ষা আদি চলি আছে আৰু গণ পৰিষদ, BPF, UPPL মিত্ৰতা আলোচনাবিলাকো চলি আছে। 15 ফেব্ৰুৱাৰীৰ ভিতৰতহে ই এটা আকৃতি পাব। তেনেকুৱা কথা একো নাই। বিজেপিৰ ফালৰ পৰা কোনো জেদ নাই। AGPয়ে যদি জিকিব পৰা আসন আছে, AGPয়ে খেলক। BPF, UPPLৰ মিত্ৰতাটো দুইটাৰ লগতে মিত্ৰতাটো হ'ব পাৰিলে ভাল। গতিকে সকলো পৰ্যালোচনা কৰি লাষ্টত আমি ঠিক কৰিম বিজেপিয়ে কিমান খেলিব। আৰু বিজেপি বহুত জেদি পাৰ্টি নহয় যে ইমান আসনত খেলিবই লাগিব, নেখেলিবই লাগিব, তেনেকুৱা কোনো কথা নাই। আমি চবৰ লগত মিলা মিছা কৰি আজিৰে পৰা গুৱাহাটীত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযান আৰম্ভ কৰিছে কংগ্ৰেছে গুৱাহাটীত। কি ক'ব ছাৰ কংগ্ৰেছ? চব আপোনালোকেতো নিজেই দেখিছে এইবিলাক অভিযানৰ মূল্য কি আৰু কংগ্ৰেছ দলৰ মূল্য কি আপোনালোকে নিজেই দেখিছে। গতিকে ৰাইজকে প্ৰশ্ন সোধক আৰু মোক কিয় সোধে এইবিলাকৰ পৰা। ৰাইজৰ পদূলিত গৈছে, আপোনাৰ ঘৰত আহিছে জানো? গুৱাহাটীৰ বাসিন্দা ইয়াতো হৈছিল ৰাইজৰ পদূলিত, আপোনাৰ ঘৰততো অহা নাই। গতিকে আমিতো আজি কিমান 31,000 মানুহৰ ঘৰত গুচি গলো। ছাৰ, ৰাক্ষসিনী চৰত অবৈধ বেদখল হৈছে। তাত বেদখল আছে, মাজে মাজে উচ্ছেদো হৈ আছে, কিন্তু স্থায়ী সমাধান এটা কৰিব লাগিব। কংগ্ৰেছে 3 কোটি 4 কোটিকৈ ল'ব আৰু মিয়া মুছলমান সকলৰ চিট বিলাকত। আগৰবাৰো লৈছিল, এইবাৰো ল'ব। মাৰামাৰিও হ'ব। মই কাৰো নাম নকওঁ, কিন্তু মাৰামাৰি হ'ব, এইটো গ্যাৰেণ্টি হৈ থাকক। এতিয়া প্ৰতিক্ৰিয়া দিও লাভ নাই। টিকেট দিয়াৰ পিছতেই হুলস্থুলো হ'ব, ইজনে সিজনক টকা লোৱাৰ অভিযোগো দিব, মাৰামাৰিও হ'ব। মোৰ পৰাইতো লিখি ৰাখক। হ'ব। থেংক ইউ ছাৰ। থেংক ইউ।